পাঠাচাৰ গুচি বুলি লিখি থাকোঁ বা পাঠাচাৰ গুচি বিদ্যাপীঠ বুলি লিখি থাকোঁ যে কোনোবা মোক সোধে যে কি লিখি আছা মই কৈছোঁ আমাৰ গাঁওখনৰ নাম আমাৰ স্কুলখনৰ নাম মই বেনাৰ ওচৰত বহুতৰ বহি এটা লিখা এটা অভ্যাস হৈ গৈছিলোঁ এই পাঠাচাৰ গুচি মই এতিয়া এৰিব পৰা নাই মোৰ দ্বিতীয় মহটো হ'ল এই স্কুলখন যাৰ পীঠস্থানত নিৰ্মাণ হৈছে য'ত আমি আমাৰ পক্ষৰ জীৱন্ত সাঁতুৰি নদী পাৰ কৰিছোঁ সেই কালিয়া নদী মই কালিয়া নদীৰ ওপৰত কিবা এটা লিখা সময়ত কৈছিলে মোক যাৰ কালিয়াৰ লগত কোনো সংস্পৰ্শই নাই তেনেকুৱা লোকে মোক ফোন কৰি কৈছিলে যে আপোনাৰ মনৰ আৱেগ কালিয়াৰ প্ৰতি এই কোনো লেখাটোৰ পৰা মই গম পাইছোঁ আৰু সঁচাকৈ সেই আৱেগ মোৰ এতিয়াও আছে আৰু তৃতীয় আৱেগটো হ'ল পাঠাচাৰ গুচি বিদ্যাপীঠ পাঠাচাৰ গুচি বিদ্যাপীঠৰ ৭৫ বছৰ হ'ল খুব সম্ভৱ আমি যেতিয়া ছাত্ৰ আছিলোঁ সেয়াও প্ৰায় ৫০ বছৰ হ'বৰ সময় হৈছে ৪০-৪৭ বছৰ আগতে এজন ছাত্ৰ হিচাপে ইয়াত যোগদান কৰিছিলোঁ কিন্তু মই ভাবোঁ যে যোগদান কৰা বহু আগৰ পৰাই পাঠাচাৰ গুচি বিদ্যাপীঠ আমাৰ নিজৰ ঘৰৰ নিচিনা আছিলে আৰু পাঠাচাৰ গুচি বিদ্যাপীঠৰ পৰা যেতিয়া ৮ বা ৯ বছৰ বা ১০ বছৰ পিছত আমি ইয়াৰ পৰা ওলাই গৈছিলোঁ তেতিয়াও পাঠাচাৰ গুচি বিদ্যাপীঠ আমাৰ স্কুলে হৈ আছে